এই দোকানীজনে এটা বটলৰ কাৰণে বসন্তীখনৰ চাবি ৰাখি দিছিলে। ওকে আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছো ইভিনিং 4:30 আৰু বৰ্তমান আছো মই এইখন লোকেশ্যনত বিকজ যোনে যোনে মোৰ ভিডিঅ'ছবোৰ চাই থাকা তোমালোকে গমে পোৱা মই গৈছিলো অৰুণাচল প্ৰদেশ 0 তাৰ পৰা আহি বেক টু বেক ভিডিঅ' এডিট কৰি আপলোড কৰি আছো আৰু এইখন লোকেশ্যনত অহা মেইন কাৰণটো হ'ল ইউটিউবত ভিডিঅ' আপলোড কৰা। আমি এই দোকানটোৰ পৰা ষ্টিং লোৱাৰ পিছত বসন্তীখনৰ চাবি ৰাখি দিছে। আমাক ক'লে যেতিয়া বটলটো ঘূৰাই দিবা তেতিয়া চাবি ঘূৰাই দিম এণ্ড বটলটো দিয়াৰ পিছত বসন্তীখনৰ চাবি ঘূৰাই দিছে। তাৰ পিছতে বসন্তীখনক লৈ আমি আহি ৰুমত অহাৰ পিছতে প্লেনিং বনাই দিছো আমি যাম মুভি চাবলৈ। যিখন মুভি চাই নেকি মানুহে পগলা হৈ আছে, কান্দি আছে, মৰি আছে, যাৰ নাম নেকি সৈয়াৰা। এণ্ড ফাইনেলি আমি আহি লখিমপুৰ চিনেমা হল এণ্ড টিকেটটো লৈ ললো। চিনেমাটো চাইছো আৰু লগতে ঘূৰি চাইছো চিনেমা হলত মানুহ কিমান হৈছে। ঘূৰি চালো আৰু চিনেমা হল হাউচফুল পালো। এইবিলাক চিনেমা চাব লাগে গাৰ্লফ্ৰেণ্ডৰ লগত, বাট গাৰ্লফ্ৰেণ্ডটো নাই, চাই আছো এইজনৰ লগত। এই চিনেমাটোৰ পৰা এনেকুৱা কিছুমান কথা জানিব পাৰিছো যিখিনি নিজৰ লাইফত ইউজ কৰিলে 2 দিনতে বৰবাদ। বিকজ সেইটো চিনেমা হয় আৰু এইটো ৰিয়েল লাইফ, दोनों में जमीन आसमान का फरक है। ओके সেইবিলাক সব বাদ দিয়ক এণ্ড মই যে ঘূৰা ফুৰা কৰি আছো পইচাখিনি ক'ৰ পৰা আহে। মই এটা গেম খেলো যাৰ নাম হ'ল EZ777। ইয়াত মেইন কথাটো হ'ল আপুনি যদি নাম্বাৰ দি ৰেজিষ্টাৰ কৰাৰ পিছত 2 দিন কণ্টিনিউ লগ ইন কৰে তেনেহ'লে আপুনি পাব 500 টকা ফ্ৰী এণ্ড লগে লগে উইথড্ৰ কৰিব পাৰিব। তো দেৰি কিছ বাত কাহে ভাই লোক, মোৰ ইনষ্টাগ্ৰামত বায়'ত লিংক দিয়া আছে EZ777 এণ্ড ডাউনলোড কৰা আৰু নাম্বাৰ দি ৰেজিষ্টাৰ কৰা আৰু যিমান পাৰা তোমালোকে সোনকালে 100 টকাকৈ ডিপজিট কৰি দিবা। অ'কে থেংক ইউ এভৰিবডি। আৰু বিশেষকৈ এই গেমটো 18 বছৰৰ ওপৰত মানুহে খেলিবা।